বিহু বুলি মানুহে ঘৰে ঘৰে ফুৰে। বৰগছখনৰ একদম ফ্ৰণ্টতে আছে এখন। মই মনমি কিচেন এণ্ড ব্লগছৰ আন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বিহুৰ শুভেচ্ছা জনাই তিলপিঠা বনোৱাৰ ৰেচিপি দিছিলোঁ। বাকী বিশেষ দিবলৈ নহ'লেই সুতুলি পিঠা, নাৰিকল লাড়ু, মালপোৱা পিঠা, নিমকি বহুতেই বনাইছিলোঁ কিবা কিবি, কিন্তু ৰেচিপি ডিটেইলছত দিয়া নহ'লে আৰু আগতে দিও থোৱা আছিলে আপোনালোকক। আৰু মোৰ বিহুৰ থালখন এয়া পংখীয়ে সজাই দিছিলে। কি বনাইছিলোঁ মই দেখুৱাওঁ ৰ'ব দেই। তিলপিঠা বনাইছিলোঁ, ময়ো বনাইছিলোঁ, আচলতে আটলাণ্টায়ো বনাইছিলে, ভণ্টিও বনাইছিলে। মালপোৱা পিঠা বনাইছিলোঁ, নিমখীয়া পিঠা, এইটো তিল আৰু নাৰিকল চেনি দি পেলাই এটা বনোৱা আছিলে, সুতুলি পিঠা, তাৰপিছত নাৰিকলৰ লাড়ু, আৰু এয়া হ'ল আটাৰ লাড়ু, অকণমান পিঠাগুড়ি মিহলাই দিছিলোঁ, কাটা নিমকি দুই ধৰণে বনাইছিলোঁ। ইয়াত পিছে এবিধহে দিছোঁ, আৰু এয়া খুৰমা। সেয়াই আছিলে লাল চাহ। এদিনহে সময় পালোঁ, উৰুকাৰ দিনাখনতো স্কুলেই আছিলে, মাত্ৰ গৰু বিহুৰ দিনাখন মই বনাইছোঁ, আৰু আগদিনা দুটামান বনালোঁ। আৰু জলপান কিনা দেই, বকুল বৰা ধানৰ চিৰা, মুড়ি কিনিছিলোঁ, লগত ক্ৰীম, দৈ, গুড়, তামোল এখন দিও সজাই থৈছোঁ। মোৰ ভণ্টি আৰু আগতে মই চেনেলত দেখাই থোৱা আছে, দেহা মুনি ল'ৰা ছোৱালী এয়া এতিয়া ভাত খাই আছো আমি চবেই নহয়, আলহীয়ে খালে যাবগে আৰু এতিয়া চাম। সাধাৰণতে গৰু বিহুৰ দিনা ভাত খোৱা নহয় আমাৰ। ভণ্টিহঁত দিনটো জাৰ্ণি কৰি আহিছে, আকৌ বহুত দূৰ যাব লাগিব, সেইকাৰণে মই ভাত কেইটামান বনাই দিলোঁ। লুচি বনাইছো মই, কিন্তু মোৰ আচৰা নাই দে, কাপোৰযোৰে পিন্ধি আছো। মানে এইফালে কাম কৰিছে ককাকৰ লগত বনি আছে, আৰু গোটেই বস্তুবোৰ মেলি থোৱা আছে কাৰণ টেবুলখন গোটেই বিশৃংখল হৈ আছে। এয়া পদিনা চাটনি। আজি হ'ল মানুহৰ বিহু। একেলগে জলপান খাওঁ বুলি বাইদেউহঁতকো মাতিলোঁ, কাৰণ এইবাৰ পুৰণা ঘৰলৈ যোৱা নহ'লে আমাৰ বিশেষ কাৰণত। আমি এতিয়া একদম বিহু বুলি ফুৰিবলৈ ওলাইছো। মোৰ বিহু ড্ৰেছ টকচোন মেখেলা চাদৰ ওলালো, কিন্তু লৰালৰিতে আমাৰ মানে একদম লাষ্ট মুহূৰ্তত জেগা এটালৈ ফুৰিবলৈ যাবলৈ প্লেন হ'ল। যেনেকে আছিলো তেনেকে গুচি আহিলো। এতিয়া যাওঁ চাওক, এইফালে বৌ, মই, বুকি, বিকি এহেঁতৰ গাড়ীত আহিছো, আৰু আমাৰ গাড়ীত মা পাপাহঁত আহিছে, মা পাপা বুদ্ধু আৰু জেঠাই আহিছো। এইয়া বৰগছ। বিহু বুলি মানুহে ঘৰে ঘৰে ফুৰে, আমি আকৌ আহিছো বৰগছলে। এনেই আৰু ওলাই গুচি আহিলো গোটেইবোৰ, ক'ত যা ফুৰা নহয়, নহলে একদম ফুৰা নহয়। সেইটোৱে বৰগছ আকৌ আমি কাজিৰঙাখন নাই, নতুন বৰগছ এখন গোলাঘাটত দেখা নাই, চাওঁ লাগি আছিলে। আজি ফ্ৰী আছিলো বোলো গোটেইবোৰ যাওঁ ব'লা। গোটেইবোৰ মানে এয়া জ্যোতিকাহঁতৰ পৰিয়া, আৰু এইফালে বাইদেউ। ইয়াতে বৰ ধুনীয়া ছুইমিং পুল এটা আছিলে। আটলাণ্টা, অন্তৰীহঁতে, বুকিহঁতে আচলতে ছুইমিং কৰিম বুলি ভাবিছিলে, কিন্তু প্ৰপাৰ ছুইমিং কষ্টিউম লাগিব, আৰু পাৰ পাৰ্চন 440 ৰুপিজ লয় নেকি। ইহঁতৰ কষ্টিউম নোহোৱাৰ কাৰণে ছুইমিং কৰিব নোৱাৰিলে। লাষ্টত দুপৰীয়া সাজটো খাওঁ বুলি ডাইনিং ৰুমলৈ আহিলোঁ, কিন্তু ইমানেই মিছগাইড কৰিলে নহয়, ওপৰলৈ যাওক, তললৈ যাওক, ইটো ডাইনিং ৰুমত যাওক। আমাৰ ইমানেই খং উঠিলে, আৰু ইয়াত খাবলৈ কোনোৱে মানুহ নাছিলে। আমি লাষ্টত মিছগাইড কৰাৰ কাৰণে গুচি আহিলোঁ ইয়াৰ পৰা। ৰিজৰ্টখন ধুনীয়া, কিন্তু হস্পিটেলিটি একদম জিৰ'। বৰগছত ইমান বেয়া ৰেছপন্স, কি ক'ম মানে, এনেই বেকাৰ অহা নিচিনা হ'ল। ইমান দূৰ তাহাঁতক ফোন চোন কৰি আহিছিলোঁ, ইয়াত আহি পেলাই আমাক বাৰে প্ৰতি মিছগাইড কৰিছে তাহাঁতি। তাৰপিছত এতিয়া সন্মুখতে চিলিং পইণ্ট বুলি এখন আছে, ট্ৰেইনৰ ৰেষ্টুৰেণ্ট। দেখিছে চাগে আপোনালোকে ৰিল, ময়ো বহুত দেখিছোঁ। তাতে যাওঁ, কি হয় নাজানো, ভোক লাগিছে, ইমান দূৰ আহিছোঁ আমি। এইখন বৰগছখনৰ একদম ফ্ৰণ্টতে আছে এখন ট্ৰেইন ৰেষ্টুৰেণ্ট। চাওক, ট্ৰেইন ভাইবটো কৰি পেলাই ধুনীয়া ৰেষ্টুৰেণ্টখন কৰিছে, ইমানেই ভাল লাগিছে দেখি। প্ৰাইভেট কেবিন আকৌ। পৰিৱেশটো সঁচাকৈ মনোমোহা। ৰাতি আহিছোঁ কাৰণে যে আৰুৱে ভাল লাগিছে, লাইটবিলাক দি থোৱা আছে যে, কিবা এটা খুব ভাল লাগিছে জানেনে।
আৰু আমি ওপৰলৈ সোমাই আহিলোঁ মানে ট্ৰেইনত উঠিছোঁ আৰু ভিতৰত কেবিন আছে এনেকুৱা কেবিনবিলাক গৈহে আছোঁ নিচিনা লাগিছে দেই এই আছোঁ আমি যিমানবোৰ মানুহ আহিছিলোঁ 3টা কেবিন ল'বলগীয়া হ'ল 3টা কেবিন লৈ পেলাই আমি জাষ্ট চাহ আৰু চাইনিজ কিবা এটা ল'লোঁ কেইখনমান ফটো আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আজিলৈ আহোঁ পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰে বাই বাই